শ্ৰোতা বন্ধু, গদ্য সাহিত্যৰ লগতে পদ্য সাহিত্যৰ সোৱাদ নললে অনুষ্ঠানটি আধৰুৱা যেন লাগিব। আহকচোন এইবাৰ মৰাণৰ আহোম গাঁৱৰ নিবাসী ৰাজনীতি বিজ্ঞান বিষয়ৰ স্নাতক দুলুমণি গগৈৰ কেইটিমান কবিতাৰ পাঠ একেলগে শুনো। কবিতাৰ শিৰোনাম দাগ। পিতাইৰ ফটা বনিয়নটোত দাগ লাগিল, মচিব নোৱাৰা দাগ। এই যে দাগ লাগিল, পিতাই আৰু কেতিয়াও ঘূৰি নাহিল। আয়ে কৈছিল, ৰঙা ৰঙৰ দাগ লাগিল। এই দাগটোৱে আইৰ কপালৰ বেলিটোক মচি নিছিল। মই কৈছিলো, আই তই দুখ নকৰিবি, পিতাই আহিব। আয়ে চাই ৰৈছিল, পিতাইৰ দেহাটোৱে আলিংগন কৰা জুইকুৰাক। একে সময়তে আইৰ বুকুটো একুৰা জুই জ্বলিছিল। উত্তাপবোৰ চকুলো হৈ নিগৰিছিল। জুইকুৰা নুমাইছিল। ধোঁৱাবোৰ পৃথিৱীৰ বুকুত বিলীন হৈছিল। সপোনবোৰক হাতৰ মুঠিত লৈ মই চাই ৰৈছিলো আইৰ উকা কপাল আৰু হেতা পৰা মুখখনলৈ। কবিতাৰ শিৰোনাম পথাৰে কান্দিছে। গগনচুম্বী অট্টালিকাবোৰৰ ভৰ বহন কৰি পথাৰখনে কান্দিছে। নিজস্বতা হেৰুৱাৰ দুখত, আপোনৰ পৰা বিচ্ছেদ হোৱাৰ ভয়ত। পথাৰখনৰ আপোন আছিল পিতাই পুৱাই লৈ যোৱা শালখন। বুকুত আশা বান্ধি, দুচকুত সপোন লৈ, একথা দুকথাকৈ চহ কৰি যোৱা গাঁৱৰ লোকসকল। কিন্তু আধুনিকতাৰ পৰশত হেৰাই গল দাৱনীৰ সেই খিলখিলীয়া হাঁহিটো। হেৰাই গল গৰখীয়া বাঁহীৰ সুৰ আৰু পথাৰলৈ অহাৰ চলেৰে মনৰ কথাটি আপোনজনক কোৱা ডেকা গাভৰুহাল। হেৰাই গল আঘোণৰ ভৰ দুপৰীয়া লোৱা ৰবাব টেঙাৰ জুতি। হেৰাই গল টাংগুটি, ঘিলা খেলত লাগি ৰোৱা শৈশৱৰ ধেমালি। এতিয়া পথাৰখন সাধুকথাহে মাথো। হয়তো এদিন ককাহঁতে নাতিয়েকক কব, ইয়াত এখন পথাৰ আছিল। কবিতাৰ শিৰোনাম ফুটপাথৰ জীৱন। ফুটপাথত জীৱনে কান্দে, ফুটপাথত জীৱনে হাঁহে। ফুটপাথত আশাই কলি মেলে, ফুটপাথত সপোন হাতৰ মুঠিত থাকে। কেতিয়াবা মন কৰিছেনে ফুটপাথৰ কণমানি হাঁহিবোৰক? হাতত কিতাপৰ সলনি আপোনালৈ ক্ষুধাৰ হাতখন আগবঢ়াই দিয়া কুমলীয়া জীৱনবোৰক? পেটৰ তাৰণাই সিহঁতক জীৱনত যুঁজিবলৈ শিকায়, অনুভৱ কৰায় সংগ্ৰামৰ আন এটা নামেই জীৱন। সিহঁতৰো মন যায় এসাঁজ তৃপ্তিৰে খাবলৈ, আপোনাৰ মোৰ দৰে ৰঙীন পৃথিৱীখন চাবলৈ। কিন্তু বৰষুণৰ টোপালবোৰে যেতিয়া ফুটপাথটো তিয়াই পেলায়, তেতিয়া এঢলীয়া চালিখনেই হৈ পৰে সিহঁতৰ বাবে এটি ডাঙৰ প্ৰশ্ন। কবিতাৰ শিৰোনাম জীৱন। উদং পথাৰ, উদং ভঁৰাল, তাতে আকৌ জীয়াই থকাৰ তাৰণা। এমুঠি অন্ন সন্তানৰ মুখত গুজি দিয়াৰ তাৰণা। জীয়াই আছো, ভালে আছো, এইবুলি দুখবোৰক ঢাকি ৰখাৰ বৃথা চেষ্টা। সন্ধিয়া হলে পেটত গামোচা বান্ধি
টোপনি যোৱাৰ আখৰা। তথাপি জীৱন, কোনো আক্ষেপ নাই তোৰ ওপৰত। তই আছ বাবেতো জীয়াই থকাৰ আমৰণ অনুশীলন। কবিতাৰ শিৰোনাম গাঁওখনে ৰিঙিয়াই মাতে। দিনটোৰ ব্যস্ততাত যেতিয়া দুভৰি থমকিব খোজে, তেতিয়া গাঁওখনে ৰিঙিয়াই মাতে। কৰ্তব্যময় চহৰখনত যেতিয়া মৰম বিশ্বাস আৰু ভালপোৱাবোৰক পোৱা নোপোৱাৰ তোলাচনীত জোখা হয়, তেতিয়া গাঁওখনে ৰিঙিয়াই মাতে। গাঁওখন সাক্ষী আছিল মোৰ শৈশৱৰ আৰু যৌৱনৰ দিনবোৰৰ। চুটি ফ্ৰকটোত লাগি ৰোৱা কলা জামুৰ দাগবোৰৰ। কিমান দিন যে হ'ল আই পিতাৰ মুখখন দেখা নাই। কৰ্মব্যস্ততাই কোঙা কৰা জীৱনটোত গাঁওখনে মাতে ৰিঙিয়াই। আই, মই এইবেলি বিহুত গাঁৱলৈ যাম। তোৰ হাতৰ কচু ঢেকীয়া আৰু পোৰা মাছেৰে এসাঁজ জুতি লগাই খাম। গো বাটটোৱেদি বিচাৰি যাম শৈশৱৰ সমনীয়াবোৰক পথাৰৰ সেউজীয়াবোৰৰ মাজত। চহৰৰ যান্ত্ৰিকতাৰ জীৱন, ব্যস্ততাৰ বাঘজৰীৰে মেৰিওৱা সময়, তথাপি গাঁওখনে মাতে ৰিঙিয়াই। কবিতাৰ শিৰোনাম আখৰা। আখৰা কৰি আছো জীৱন যুঁজাৰ জীয়াই থকাৰ। হাঁহি মুখে দুখবোৰক আঁকোৱালি লৈছো। নোপোৱাখিনিক বাদ দি পোৱাখিনিতেই জীয়াই থকাৰ আমেজ লৈছো। কেতিয়াবা ভাবো আগুৱাই গৈ আছো মৃত্যুৰ দিশে। এই সুখ হাঁহিবোৰ এদিন বগা কাপোৰৰ আঁৰতে লুকাই ৰব। তথাপি জীৱন, বহুত ভাল পাওঁ তোক। তই থকালৈকে অবিৰতভাৱে চলি থাকিব আখৰা জীৱনৰ। কবিতাৰ শিৰোনাম এটি সন্ধ্যা। সন্ধ্যা যেতিয়া নামে, বুকুত পুৰণি বিষ এটাই উক দি উঠে। উৰে দিনটো কাম বিচাৰি হতাশ হৈ ঘূৰি অহা মোৰ পিতাইৰ মুখখন দেখিলে মনটোৱে হাহাকাৰ কৰি উঠে। আকৌ এটা ৰাতি অনাহাৰ অনিদ্ৰাৰে পাৰ কৰিব লাগিব। ভোকত ছটফটাই কান্দি থকা মোৰ ভাই ভনীৰ চকুলো মচি দিব লাগিব। শয্যাগত মোৰ আইৰ হুমুনিয়া নীৰৱে সহিব লাগিব। এনেদৰে প্ৰতিটো ৰাতিৰ অন্তত দিন হ'ব, কিন্তু বুকুৰ সেই পুৰণি বিষটোৰ কেতিয়াও উপশম নহ'ব। কবিতাৰ শিৰোনাম এটি স্থবিৰ মুহূৰ্ত। এটি স্থবিৰ মুহূৰ্ত, এটি গভীৰ নিশা। জোনাকে সাবতা এখনি প্ৰত্যয় ভৰা আকাশ। সুকোমল পৃথিৱীত আজি ধৰণী সজোৱা নিশা। স্নিগ্ধ ফুলৰ পাপৰিত পৰি ৰয় নিয়ৰৰ কণা। দুবৰি দলিচাত নিয়ৰৰ মুকুতামণিয়ে তোলে চিকমিকনি। সূৰুজক জনাই আগমন এটি নতুন দিনৰ প্ৰস্তুতি। কবিতাৰ শিৰোনাম সপোনৰ পথাৰ। কান্ধত নাঙলটো লৈ সেয়া মোৰ পিতাই। হাতত জলপানৰ বাতিটো লৈ সেয়া মোৰ আই। মোৰ পিতাইৰ তেজত পথাৰৰ গোন্ধ, আইৰ কপালত কেঁচা মাটিৰ আভাস। কপালৰ ঘাম পেলাই চহ কৰা মাটিত ভৱিষ্যতৰ সোপান।
দুপত দুপে বাঢ়ি আহে সপোনবোৰ শাওনৰ পথাৰৰ দৰে এদিন সোণোৱালী হ'ব সপোনবোৰ মচি নিব দুখ দৈন্যতাবোৰ সেউজীয়াবোৰ বৈ পৰিব হৃদয়ৰ পৰা হৃদয়লৈ কবিতাৰ শিৰোনাম যন্ত্ৰ প্ৰতিযোগিতাৰ সোঁতত নিজকে বিলীন কৰা আমিবোৰ একোটা যন্ত্ৰ যান্ত্ৰিকতাৰ মাজতে আজি জীৱনৰ অন্বেষণ সাফল্যৰ চূড়ান্ত শিখৰত আৰোহণ কৰাই জীৱনৰ লক্ষ্য শ্ৰেষ্ঠতাৰ পিছত দৌৰোতে হেৰাই গৈছে জীৱনৰ মধুৰ ক্ষণ শৈশৱৰ ৰঙীন স্মৃতি আৰু হেঁপাহ আবেগ অনুভূতিবোৰ ইমান পৰে আপোনালোকে দুলুমণি গগৈয়ে পাঠ কৰা তেখেতৰ কেইটিমান কবিতা শুনিলে শ্ৰোতা বন্ধু অনুমানটো কৰিছেই আজিৰ অনুষ্ঠান সামৰিবৰে হ'ল অনুষ্ঠানটিৰ প্ৰযোজনা জিন্তু চেতিয়াৰ অনাগত অনুষ্ঠানত আপোনালোক সকলোকে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ মই দেৱযানী বকলিয়ালে বিদায় মাগিছো শুভ ৰাত্ৰি